বোৱাৰী কালি তোৰ দেউৰৰ বিয়া এতিয়া তোৰো যে আহিব এইখন ঘৰলৈ তোৰতো এতিয়া আৰাম আৰু ন মা তা আহিলেহে গম পাম মোৰ আৰামেই হ'ব নে হাৰামেই হ'ব কিন্তু আপুনি ইমান ফূৰ্তিত আছে যে কি হ'ল মা মই এইকাৰণে ফূৰ্তিত আছোঁ যে তই তাইৰ ওপৰত হুকুম চলাবলৈ চেষ্টা কৰিবি কিন্তু তাই তোৰ কথা নুশুনিব এতিয়া আৰু তাৰ পিছত তহঁতৰ মাজত কাজিয়া হ'ব মোৰতো এই তহঁত দুজনীৰ মাজত হ'বলগীয়া যুদ্ধখনৰ কথা ভাবিয়ে ফূৰ্তি লাগিছে এতিয়া প্ৰত্যেক দিনাই এইখন ঘৰত ধাৰাবাহিক আৰম্ভ হ'ব কিনো মা আপুনিও কি যে ফাল্টু কথাবোৰ ভাবি থাকে নহয় তেনেকুৱা একো নহয় আমি দুইজনী মিলিজুলি থাকিম চাই থাকিব আপুনি আৰু একো কথা নথকাকে কিয়নো কাজিয়া লাগিম হা এনে মোৰ যা বহুত পঢ়া শুনা ছোৱালী তাইনো কিয় মিছামিছিকৈ মোৰ লগত কাজিয়া লাগিব বাৰু সেয়া সময়হে ক'ব পাৰি তহঁতি কাজিয়া লাগৈ নে নালাগৈ গম পাইছানে মেঘালী যদি এনেকৈয়ে চলি থাকে নহয় মোৰ কিন্তু টকা সোনকালেই পানীত পৰিব কি হ'লনো দাদা আপুনি ইমান টেনশ্যনত আছে যে কিবা হ'ল নেকি কিনো কম তোমাক মেঘালী শ্বেয়াৰ মাৰ্কেটত টকা অলপ লগাইছিলোঁ মোৰ বন্ধু এজনে কোৱাৰ কাৰণে কিন্তু এতিয়াচোন মোৰ টকাবোৰ ডুবিবহে ধৰিছে বহুত কিবা কিবি ভাবি থৈছিলোঁ যে যদি প্ৰফিট হয় এইটো কৰিম সেইটো কৰিম কিন্তু নাই এতিয়া লোকচানহে হৈছে মোৰ দাদা আপুনি চিন্তা নকৰিব চব ঠিক হৈ যাব তাকে ময়ো ভাবিছোঁ চব ঠিক হৈ যোৱাটো মেঘালী তুমি এতিয়া মোৰ টেনশ্যনবোৰ বুজি নাপাবা মই সেই টকাখিনি আমাৰ মাৰ কাৰণে থৈছিলোঁ যাতে তেওঁ কিবা ভাল বস্তু এটা দিব পাৰোঁ কিন্তু এতিয়া চব শেষ হৈ গ'ল দাদা নাকান্দিব চব ঠিক হৈ যাব ডোণ্ট ৱাৰি দাদাও যে আৰু নজনা কামটোনো কেলৈ কৰিবলৈ আগবাঢ়িব লাগে বাৰু এতিয়া টকাবোৰ পানীত পৰিছে তেওঁ এনেই টেনশ্যন লৈ মৰিছে মেঘালী তুমি এইবোৰ কি কৰিছা হা অলপ মানুহ লাজ চৰম বোলা বস্তুটো নাই নেকি তোমাৰ নে সকলো লাজ চৰম মাৰৰ ঘৰত এৰি আহিলা তুমি বাইদেউ কি হ'লনো মই কি কৰা দেখিলা আপুনি ইমান যে বেয়াকৈ কৈছে মোক কি কৰিলা তুমি গম পোৱা নাই নেকি হা এতিয়ালৈ মেঘালী বজ্ৰাৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানা নেকি হা না মূৰত উৰণিখন আছে না কাপোৰ পিন্ধা ঢং আছে আৰু দাদাৰ লগত ইমান চুকত আহি কথা পতাৰ কি প্ৰয়োজন তোমাৰ হা বোৱাৰী হয় বোৱাৰীৰ নিচিনাকৈ থাকিবা এইখন ঘৰৰ ছোৱালী হ'বলৈ চেষ্টা নকৰিবা কেতিয়াও বৰ একেবাৰে বৰজৰাকৰ লগত কথা পাতিবলৈ আহিছে ইমান মডাৰ্ণ নেদেখাবা আমাৰ আগত বুজিছা তাকেইতো আমি একো নকওঁ যে সেইকাৰণে আমাৰ ফাইদা উঠাইছে তাই বুজিছা ডাঙৰ বোৱাৰী আমাৰ মাথাত উঠি নাচিব লৈছে ইজনীয়ে আৰে দাদা কিবা ভূত নেকি হা যে তেওঁৰ লগত মই কথা পাতিব নোৱাৰোঁ আৰু দাদা মোৰ নিজৰ ককাইদেউ নিচিনা তেওঁৰ লগত কথা পাতিবলৈনো কিহৰ লাজ লাগিব লাগে হা মই সেইবোৰ নাজানো কিন্তু তুমি মোৰ মানুহটোৰ লগত ইমান কাষ চাপি চাপি কথা নাপাতিবা বুজিলা আৰু নিজৰ জ্ঞান নিজৰ লগত ৰাখা আমাৰ ঘৰৰ কিছুমান নিয়ম আছে সেইবোৰৰ মৰ্যাদা শেষ নকৰিবা তুমি হে ঈশ্বৰ আপোনালোকে বাৰু কি আগৰ দিনৰ মানুহৰ নিচিনাকৈ কথাবোৰ কৈছে বাৰু আজিকালি মানুহ ক'ৰ পৰা ক'লৈ পাই গ'ল কিন্তু আপোনালোকে সেই আগৰ দিনৰ নীতি নিয়মবোৰতেই জীয়াই আছে অলপমানটো আপডেট হওক পাই আই চাচোন চা এইজনী এতিয়া আমাকহে জ্ঞান দিব আহিছে ঐ সৰু বোৱাৰী আমাক ইমানো পঢ়া শুনা কৰা বোৱাৰী নালাগিছিলে বুজিছ যোনে আহি আমাকেই পঢ়াবলৈ আৰম্ভ কৰে আৰু নিজে ভুল কৰি আকৌ আমাকহে ভুল বুলি কৈছে চা উফ আপোনালোকক বুজাব নোৱাৰোঁ আৰু মই গৰুৰ আগত টোকাৰি বোৱা আৰু আপোনালোকৰ আগত কথা কোৱা একেই কথা বুজিলে দেখিলেনে মা কেনেকৈ মুখখন চলাইছে তাই নতুনকৈ আহি এইখন ঘৰত দেখিলেনে কেনেকৈ চাউতকৈ গুচি গ'ল তাইক একো এটা কথা ক'বই নোৱাৰি বৰ লাজ চাহাবৰ বেটীজনী ওলাবলৈ আহিছে এইজনীক আমাৰ সৰু বোপাইহে যদি ঠিক কৰিব পাৰে তাকে গৈ কথাবোৰ কওঁগৈ সিনো কি কয় চাওঁচোন তাকেই কৰোঁগৈ ব'লক বোপাই তহঁতৰ নতুন নতুন বিয়া হৈছেহে এতিয়াইনো কিয় বোৱাৰীক চাকৰিলৈ যাব দিছ কেইদিনমানতো ছুটি ল'ব পাৰে তাই ওচৰৰ মানুহবোৰে বাৰু কি ক'ব হা আৰু নহ'লে কি সুজিত তুমি মেঘালীক কোৱা যে কেইদিনমানৰ কাৰণে অফিচৰ পৰা ছুটি লৈ ঘৰ চম্ভালক বিয়াৰ পিছত কিমান কাম ওলাই দেখিছাইচোন তুমি আমিনো আৰু দুইজনীয়ে অকলে অকলে দিনটো কিমান কাম কৰিম বোপাই এনেওচোন তই চাকৰি কৰয়ে আৰু ভাল দৰমহাও পাওঁ তেনেহ'লে তাইনো কিয় চাকৰি কৰিব লাগে মিছামিছিকৈ মেঘালীয়ে চাকৰিটো তাই নিজৰ ইচ্ছাৰে কৰিছে তাইৰ যি ইচ্ছা তাকেই কৰিব তাই চাকৰি কৰিলেও কৰিব নকৰিলেও নাই মই এইবোৰত নোসোমাওঁ দেই আৰু আপোনালোক দুয়োজনে ভালহে পাব লাগে যে এইখন ঘৰ বোৱাৰী এজনীয়ে চাকৰি কৰে বুলি আৰু মা তাই জনা বুজা ছোৱালী হয় তাইক মই নুবুজালেও হ'ব
দেখিলেনে মা আমাৰ সুজিত কেনেকৈ বদলি হৈ গ'ল বিয়াৰ পাছত নিজৰ ঘৈণীয়েকৰ হৈ কেনেকৈ কথা কৈছে চা আমাক এতিয়া কি হ'ব মা মই অকলে অকলে ইমানবোৰ ঘৰৰ কাম কেনেকৈ কৰিম বাৰু এইজনী একো নহয় তই চিন্তা কৰিব নালাগে মই সৰু বোৱাৰীক আজি তাই অফিচৰ পৰা অহাৰ পিছত চিধা চিধিকৈ কৈ দিম যে চাকৰি এৰি ঘৰৰ কাম কৰ বহুত হ'ল আৰু মা অ' মা সোনকালে এইফালে আহক কি হ'ল এইজনী ইমান পেটু ফালিছ যে ৰাতিখন মা বাহিৰত ওলাই চাওকগেচোন আমাৰ মেঘালী অফিচৰ পৰা ইমান ৰাতিখন আহিছে তাকো কোনোবা মতা মানুহ এটাৰ লগত আহিছে বুজিছেনে মা ওচৰৰ মানুহবোৰে যদি গম পায় কি বুলি ভাবিব বাৰু আমাৰ সুজিতক কৈ দিব মেঘালীক বুজাবলৈ যে ভাল ঘৰৰ জীয়ৰী বোৱাৰীয়ে এনেকৈ ইমান ৰাতিলৈকে বাহিৰত নাথাকে আৰু তাইনো কেলে বেলেগৰ লগত আহিব লাগে বাৰু আমাৰ সুজিতে গৈ লৈ আহিবওতো পাৰে হয় পাই তই ঠিকেই কৈছ ডাঙৰ বোৱাৰী আমাৰ ঘৰৰ ইজ্জত ডুবাইহে এৰিব মানে ইজ্জনীয়ে তাইক ঘৰৰ ভিতৰলৈ আহিবলৈ দে তাৰপিছত ঠিক কৰি আছোঁ আজি তাইক সৰু বোৱাৰী তোমাক আমি চাকৰি কৰিব দিছোঁ সেয়াই যথেষ্ট নাছিলে নেকি হা তুমি যে ইমান ৰাতিখন বেলেগ মতা মানুহৰ লগত গাড়ীত আহিছা আমাক তুমি বদনাম কৰিব বিচাৰিছা নেকি হা আৰু কিবা বাকী আছে যদি তাকো কৰি লোৱা মাৰৰ ঘৰত একো শিকাই বুজাই পঠোৱা নাই নেকি তোমাক বৰ নিজকে মৰ্ডান দেখাব যায় তাই মা অলপমান খংটো কম কৰকচোন সেইজন মানুহ মোৰ অফিচৰ বছ আছিলে আৰু মই যেনিবা কাৰোবাৰ গাড়ীত আহিলোৱেই তাতেনো কি ডাঙৰ কথাটো হ'ল মোৰ খং কমাব কৈছে তাই এতিয়াই দি আছোঁ এইজনীক ভালকৈ সৰু বোপাক কথাবোৰ ক'ব লাগিব তেতিয়াহে যদি এইজনী ঠিক হয় ভাবিছিলোঁ এইবোৰ কথানো কি ক'ম তাক তাৰ নিজৰে কিমান টেনশ্যন থাকে কিন্তু যদি সৰু বোৱাৰীয়ে আমাৰ কথাবোৰ গুৰুত্বই নিদিয়ে তেনেহ'লেতো তাক ক'বই লাগিব ঠিক কথা কৈছে আপুনি মা এতিয়া আমাৰ সুজিতেহে যদি এইজনীক ঠিক কৰিব পাৰে আৰু সৰু বোপাই তোৰ অলপমানো খবৰ আছেনে যে তোৰ ঘৈণীয়েৰে বাহিৰত চাকৰি কৰিবলৈ গৈ কি কৰি আছে হেৰ এই ৰাতিখন বাৰু তাই বেলেগ এটা মানুহৰ লগত আহিব লাগেনে তোকোতো ফোন কৰি ক'ব পাৰে তাই তইতো আনিব পাৰ তাইক অঁ তাকেতো সুজিত এই ওচৰ চুবুৰীয়া মানুহে দেখিলে বাৰু কি বুলি ক'ব আমাৰ মান ইজ্জত চব শেষ কৰিছে আৰু তোমাৰ মানুহজনীয়ে বুজিছানে মা বৌ প্ৰথম কথা মেঘালী এজনী জনা বুজা ছোৱালী তাই জানে যে তাই কি কৰি আছে কি নাই কৰা আৰু দ্বিতীয় কথা যে মই আগতেই জানো যে তাই নিজৰ বছৰ লগত আহিব আজি সেইকাৰণে আপোনালোকে এইবোৰত মাথা মাৰিব নালাগে মা বলক যাওঁ ইয়াৰ পৰা ইয়াক কৈ একো লাভ নাই বুজিছে ই ঘৈণীয়েকৰ প্ৰেমত অন্ধ হৈ গৈছে এতিয়া আমাৰ কথানো ক'ত শুনিব বৌ আপোনালোকে মোক হাজাৰ গালি দিলেও খং কৰিলেও মই কিন্তু মেঘালীয়ে কিবা বেয়া কাম কৰিছে বুলি নাভাবোঁ হে ঈশ্বৰ এইজনীয়ে মোৰ ল'ৰাটোকো নিজৰ নিচিনাই বনাই পেলালে মানে যিমান যি কৰিলেও একো গাতেই নালাগে যে তাৰ ঘৈণীয়েকে ৰাতিখন বেলেগ মানুহৰ লগত ঘৰলৈ আহিছে আৰু তাৰ খবৰেই নাই ডাঙৰ বোৱাৰী চাহ অকণমান দেচোন বৰ ডিঙিটো শুকাইছে পাই আজি তই চাহ দিওঁতে ইমান দেৰি কৰিছ যে ঐ শুনিছনে নাই ক'ত আছনো দেউতা বাইদেউ ক'ৰবালৈ গৈছে ঘৰত নাই মই আপোনাৰ কাৰণে চাহ বনাই দিছোঁ ৰ'ব ঠিক আছে বাৰু সৰু বোৱাৰী আমাৰ ঘৰৰ মানুহবোৰ যে আৰু ক'তনো যায় জানো নোকোৱা নেমেলাকে গৈছ এই বুঢ়া মানুহটোক চাহ অকণমান দি থৈ যাচোন নাই খবৰ নাই এজনীৰো দেউতা চাহ লওক দিয়া সৰু বোৱাৰী বোৱাৰী এইবোৰ কেনেকুৱা চাহ বনাই আনিলা বাৰু তুমি খাবলৈচোন কিবা অদ্ভুত ধৰণৰ কিবা লাল চাহো নহয় গাখীৰ চাহো নহয় আৰু একো সোৱাদো নাই বোৱাৰী যদি পাকঘৰ গাখীৰ চেনি শেষ হৈছিলে তেনেহ'লে মোক ক'লেই হ'লচোন মই আনি দিলোহেঁতেন নহয় তোমাক দোকানৰ পৰা দেউতা এয়া গ্ৰীণ টি হয় আপোনাক ডক্টৰে চুগাৰ বেছি হৈছে বুলি কোৱা নাছিলে জানো সেইকাৰণে আপোনালৈ মই গ্ৰীণ টি বনাই আনিছোঁ গ্ৰীণ টি এনেকৈয়ে খায় শাহুৱে ঠিকেই কৈছিলে তুমি অলপ বেছিয়ে আধুনিক আমাৰ ডাঙৰ বোৱাৰীয়ে ভাল জানানে কমচে কম মোৰ খোৱা বোৱাটো বাধা নিদিয়ে চোৱাচোন এইবোৰ সোৱাদ নাইকিয়া চাহকণনো মই কেনেকৈ খাওঁ বাৰু এতিয়া কি হ'লনো দেউতা সৰু বোৱাৰীক মই চাহ আনিব কৈছিলোঁ কিন্তু গ্ৰীণ টি নে কি সেইবোৰহে খাব দিছে আজি ডাঙৰ বোৱাৰী নাই কাৰণে দিনটোত ভালকে চাহ একাপো নাপালো খাবলৈ আপোনাৰ ভালৰ কাৰণেহে দিছে মেঘালী আপোনাক গ্ৰীণ টি হয়নে বোপাই বৰ ঘৈণীয়েৰৰ চাইড ল'ব নালাগে তই এতিয়া লৈ যা এতিয়াই তোৰ এইবোৰ সোৱাদ নাইকিয়া চাহ আৰু শুন এইবোৰ চাহ তই আৰু তোৰ গিৰিয়েৰে খা আমাক নিদিলেও হ'ব মা মই ভাবিছোঁ যে এইবাৰ আমি কোনোবা ভাল জেগা এটালৈ যাওঁ বলক
ফুৰিবলৈ বহুত দিন হৈ গ'ল নহয়, ঘৰৰ পৰা ওলোৱাই নাই নহয়। আৰু সুজিতৰ বিয়া বুলি এটা বছৰচোন তেনেকৈ যা যোগাৰ কৰোঁতেই গুচি গ'ল। এতিয়া ফ্ৰী হৈছোঁ, অলপমান ফুৰি আহোঁগৈ ব'লক। অঁ, তই ঠিকেই কৈছ, বহুত দিন হৈ গ'ল নহয়, আমি ক'তো যোৱাই নাই ন। ব'ল নহ'লে মাজুলীৰ সত্ৰলৈকে যাওঁ। মা, এতিয়া মাজুলী যোৱাটো ছেফ নহ'ব, বানপানী হৈছে যে তাত। আমি ওচৰৰ ভাল জেগা এটাত ফুৰিব গ'লেই হ'লচোন। হেৰ সৰু বোৱাৰী, তই এতিয়া মোক দিহা পৰামৰ্শ দিব নালাগে দে। মই জানো ক'ত যাব লাগে ক'ত নালাগে, বুজিছ। য'ত ভক্তি থাকে তাত যিমান বিপদ আহিলেও ঈশ্বৰে আমাৰ সহায় কৰে, মংগল কৰে। ঐ সুজিত, বুজাও তোৰ ঘৈণীয়েৰক আহি। কেতিয়াবা জানো তুমি ঈশ্বৰৰ স্থানলৈ গৈছা মেঘালী? কথাবোৰ এনেকৈ কোৱা যেন তুমি বহুত ভক্তিৱান মহিলা। বাদ দিয়াহে তুমি, আমি চিন্তা কৰি ল'ম নহয় ক'ত যাব লাগে ক'ত নালাগে। তুমি তোমাৰ নিজৰ কামত ফ'কাছ কৰা হা। আৰে ৰশ্মি, তুমি এতিয়ালৈকে ঘৰলৈ যোৱাই নাই নেকি? তাকে প্ৰজেক্টটো কৰোঁতে একচুৱেলি বহুত দেৰি হৈ গ'ল, গমেই নাপালোঁ কেতিয়ানো ৰাতি হৈ গ'ল। বৰষুণো দিছে, কেনেকৈ যাওঁ জানো। চিন্তা নকৰিবা, মই আছোঁ নহয়, মই তোমাক ঘৰত থৈ আহিম। ৰ'বা, মই মাক এবাৰ কৈ লওঁ। মা, মা, মই ৰশ্মিক ঘৰত থৈ আহোঁগৈ দেই, ৰাতি বহুত হৈ গ'ল যে। যা ভালকৈ যাবি কিন্তু। আৰে নীল, এয়া তুমি কি কৈছা আকৌ? তোমাৰ লাজ নালাগে নেকি হা? ইমান ৰাতি এজনী ছোৱালীক থ'ব যাব ওলাইছা যে। আমাৰ ঘৰৰ ওচৰৰ মানুহবোৰে দেখিলে কি বুলি ক'ব বাৰু? বাৰু সেইবোৰ বাদ দিয়া, এই ছোৱালীজনীৰ ঘৰত কি ক'ব হা? এইবোৰ ভাল নেদেখি নহয়, বুজিছা। কিনো আবুল তাবুল বকিছ তই সৰু বোৱাৰী? পগলা হলি নেকি তই? শুনিছনে সুজিত, তোৰ ঘৈণীয়েৰৰ মাথা গৰম হৈছে হ'বলা। ডক্টৰক গৈ দেখাবিকে এইজনীক। ঠিকেইটো কথা কৈছে মা মেঘালীয়ে। যেতিয়া আমাৰ মেঘালীক তাই বছে ৰাতি থ'ব আহিছিল, তেতিয়াতো আপোনালোকেই তাইক কিমান কথা শুনাইছিল যে ৰাতিখন বেলেগ মতা মানুহৰ লগত কেলৈ আহিব লাগে, আৰু বদনাম হোৱাৰো ভয় দেখুৱাইছিলচোন আপোনালোকে। তেনেহ'লে আমাৰ নীলেও এই ছোৱালীজনীক থ'ব গ'লেওতো একেটাই হ'ব ন মা, কাৰণ তাইওতো ছোৱালীয়ে হয়। এই দুইটা গিৰিয়েক ঘৈণীয়েক সঁচাই পগলা হ'ল পাই। আইঐ, পৰিলোঁ মই পিছল খাই। কোন আছ, মোক বচাহি ঐ। আৰে দাদা, কি হ'ল? কেনেকৈ পৰিলে আপুনি? উঠক, মই আপোনাক আপোনাৰ ৰুমলৈ লৈ যাওঁ। আহক, মোৰ হাততে ধৰি লওক। আৰে কি হ'ল তোমাৰ? কেনেকৈ দুখ পালা তুমি ইমানকৈ? বাথৰুমত গা ধুই আহি এই টাইলছ থকা ৰুমটোতে পিছল খাই পৰিলোঁ। ভাল ঘৰত মেঘালী আছিলে বুলিহে, নহ'লে যে মোৰ কি হ'লহেঁতেন আজি। তাইয়ে মোক উঠাই বেণ্ডেজ কৰি দিলে আৰু চুপো বনাই খোৱালে। একদম নিজৰ ককায়েকৰ নিচিনাকৈ ধ্যান ৰাখিলে মোৰ, জানানে। মেঘালী, তুমি এইবোৰ কি কৰিলা হা? তুমি পাগল হ'লা নেকি? মই তোমাৰ পৰা এনেকুৱা এটা কথা কিন্তু এক্সপেক্ট কৰা নাছিলোঁ দেই। তুমিতো আমাৰ পৰিয়ালৰ নাক কাণ কাটি শেষ কৰিলা মানে। তুমি তোমাৰ বৰ্জনা কিয় চোলা হা? এইটো পাপ হয়, মহাপাপ, বুজিলা। হে ঈশ্বৰ, তই কি পাগলৰ নিচিনা কথা কৈছ সৰু বোপাই? যদি মেঘালী ঘৰত নাথাকিলেহেঁতেন তোৰ দাদাৰ কি অৱস্থা হ'লহেঁতেন তই কচোন। বেচেৰাটো কেঁকাই গেঠাই তাতে পৰি থাকিলেহেঁতেন আমি নহালৈকে। এই কথাটো তই কেনেকৈ মেঘালী গালি দিব পাৰ হা? তোৰ কি নিজৰ ককাইৰ কাৰণে চিন্তা নাই নেকি অলপ মানুহ হা? সুজিত, তুমি কি এখেতৰ ভাল হোৱাটো কামনা নকৰা নেকি কেতিয়াও? তুমি এইবোৰ কি কথা কৈছা? আৰে বৌ, আপোনালোকেতো সেইদিনাখন কৈছিলে যে মেঘালীয়ে দাদাক কিয় হাত লগালে বুলি। আজি পিছল খাই পৰিছিলে যেতিয়া তেনেকৈয়ে পৰি থাকিব দিব লাগিছিল, কিয়নো উঠাই আনিব লাগে হা? ইয়াত মই কি ভুল কথা ক'লো মা, আপোনালোকে কওকচোন এতিয়া। তই ঠিকেই কৈছ সৰু পাপা, আচলতে আমাৰেই ভুল আছিল। আমিয়ে বোৱাৰীক বুজি পোৱা নাছিলোঁ। সৰু বোৱাৰী, মোক ক্ষমা কৰি দিয়া, মই তোমাক বহুত ভুল বুজিছিলোঁ অ'। মেঘালী, মোকো ক্ষমা কৰি দিয়া, মই তোমাক বহুত ভুল বুজিছিলোঁ। আৰে মা, বাইদেউ, আপোনালোক মোতকৈ ডাঙৰ, আপোনালোকে মোক ক্ষমা খুজিব নালাগে। কিন্তু বৌ, মইতো সৰু হয় আপোনাতকৈ, মইতো আপোনাক ক্ষমা খুজিব পাৰোঁ নহয় জানো। আই এম চৰি বৌ, ময়ো আপোনাক বহুত ভুল বুজিছিলোঁ। নীল, তোমাক মই ক্ষমা নকৰোঁ, পানিছমেণ্টহে দিম এতিয়া। বন্ধুসকল, আমাৰ কাহিনীটো চাই আজি কেনেকুৱা পালে কমেণ্ট বক্সত আপোনালোকে জনাব দেই। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।